আজি বাবাৰ বাৰ্থডে বুলি আমি দুজনী ৰাতিপুৱাই ভিমাৰত আহি পালোঁ। আহি পাই দুয়োটা জিন্স লৈ ট্ৰাই কৰি এৰি থৈ আহি আকৌ ঘৰ আহি পাই দেখা হ'ল দেউতাই ভাত মাংস আৰম্ভ কৰিয়ে দিলে। আৰু ইফালে মাহী আহি পালে আমাক ছাৰপ্ৰাইজ দি নাহো বুলি কয়। এয়া বৰমা বহি আছে আৰু তাৰ ফ্ৰেণ্ডখিনি। তাৰপিছত প্ৰীতি আৰু মই স্কুটিখন লৈ গ'লোঁ তাৰ বাবে কেক আনিব বাবে। আৰু তাইক দেখিছেনে লাজতে কেমেৰাৰ ফালে নাছে। আৰু এই দোকানখনত যে ইমান ধুনীয়া ধুনীয়া চকলেটৰ কালেকশ্যন আছে দেখিয়ে ভাল লাগি যায়। বাবাৰ ফ্ৰেণ্ডছে আৰু এটা কেক লৈ আছিলে। দুয়োটাই কেকৰ মাজত সিহঁতে ফটোশ্বুট কৰিলে, তাৰপিছত কেক কাটিলে। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। খুৰাহঁতে আহি পালে, দেউতা পুৰা ঘামি উৎপাত, ভাইটি ইয়াৰ আমাৰ ধুনু। তো কেক কটা হোৱাৰ পিছত অলপো দেৰি নকৰি আমি বাবাৰ ফ্ৰেণ্ডখিনিক ভাত খাব দিলোঁ। তাৰপিছত আমিও লগতে বহি দিলোঁ। এয়া প্ৰীতি, এয়া ৰীমা, এয়া মই ওচৰত আৰু এইফালে দেউতাহঁত আৰু মাহীহঁত ভাত খাব বহিছে। তো আমি সকলোৱে আগতে খাই লওঁ। গোটেই আলহীখিনিও গ'ল আৰু ৰাতি 8টা বজাত মাহী আৰু মই ৰীমাহঁতৰ ঘৰত আহিলোঁ। আৰু এয়া আছিল বাৰ্থডে আজিলৈ। বাই বাই।